জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ সকলোবোৰ বিক্ৰী গ'ল। একেবাৰে প্ৰকৃত সত্য কথা, জুবিন গাৰ্গ নোহোৱা ২.৫ মাহ হৈছে। এই ২.৫ মাহতে জুবিন গাৰ্গৰ পত্নী, জুবিন গাৰ্গৰ ভগ্নী তেওঁলোক বিক্ৰী গৈছে। আপোনালোকে শুনি হয়তো আচৰিত হৈ পৰিছে। ২.৫ মাহৰ পিছত SITয়ে যি চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছিল, সেয়া 12 ডিচেম্বৰ তাৰিখে চাৰ্জশ্বিট দাখিল কৰিলে। সকলোৱে অপেক্ষা কৰি আছিল জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল কৰাৰ সেই বিশেষ দিনটোৰ কাৰণে। তাৰ পাছত এতিয়া গোটেই ঘটনাটো ন্যায়ালয়লৈ গ'ল আৰু আজি তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে। যিকেইজন জুবিন গাৰ্গৰ ঘটনাটোৰ লগত মূল দোষী জড়িত হৈ আছিল, সেই দোষীসকলক এতিয়া আদালতত আজিৰ তাৰিখত হাজিৰ কৰোৱা হৈছে। আজি 16 ডিচেম্বৰ, আজি হাজিৰ কৰোৱা হৈছে। বাকী পিছলৈ কি হয়, তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি হয়, ন্যায়ালয়ে জুবিন গাৰ্গক কি ধৰণে ন্যায় দিয়ে, সেয়া আপোনালোকে সকলোবোৰ সময়ত গম পাই থাকিব। কিন্তু এই সময়খিনিত মই আপোনালোকক আৰম্ভণিতে এটা কথা ক'লোঁ যে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, তাৰ লগতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ, তেওঁলোক এতিয়া এইখিনি সময়ত বিক্ৰী গৈছে। কোনোবা ৰাজনৈতিক দলৰ ওচৰত তেওঁলোক বিক্ৰী গৈছে। এনেকুৱা কথাবোৰ বৰ্তমান সময়খিনিত ওলাই আছে। এটা বিশেষ পোষ্ট, সাংবাদিক অনুপম শইকীয়াই দিয়া এটা বিশেষ পোষ্ট, তেওঁ সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট দিছে। সেই পোষ্টটো পঢ়াৰ পিছত আপোনালোকে মূল কথাখিনি আপোনালোকে জানিব পাৰিব। তেওঁ লিখিছে যে এক ছেকেণ্ড, অনুপম চক্ৰৱৰ্তী লিখিছে, গৰিমা পামীয়ে ক'লে, বহুত কষ্ট কৰি অৱশেষত SITয়ে চাৰ্জশ্বিটখন দিলে, মই সন্তুষ্ট। বহুতে ভাবিলে সেইখনক ভাল বুলি কৈছে, নপঢ়াকৈয়ে ভাল বুলি কৈছে, মানে গৰিমা পামী বিজেপিৰ হৈ গ'ল। মই বুজাত ২.৫ মাহ পিছত অৱশেষত চাৰ্জশ্বিটখন জমা দিয়াতহে তেওঁলোক সন্তুষ্ট হৈছে। সেইখন পঢ়ি বা জানি পাছত ভাল নে বেয়া সেইখিনি চাৰ্জশ্বিটত তেওঁ ক'ব। গৰিমা পামীক ইমান সোনকালে জুবিনৰ শত্ৰু কৰি নেপেলাব, অলপ অপেক্ষা কৰক। যদি ভাল হয় ভাল ক'ব, বেয়া হ'লে বেয়া ক'ব। স্বামী ককায়েক তেওঁলোকে হেৰুৱাইছে, আমি বুকুৰ উত্তাপ হেৰুৱাইছোঁ। যেতিয়াই সেই চাৰ্জশ্বিটখন 12 ডিচেম্বৰ তাৰিখে ওলাল, দাখিল কৰা হ'ল, তেতিয়া সেই কথাখিনি সন্তোষ হৈ 1.5 মাহৰ পিছত, 2.5 মাহৰ পিছত যিহেতু সেই চাৰ্জশ্বিটখন ওলাল, তেতিয়া সেই কথাখিনি সন্তুষ্ট হৈ তেওঁলোকে সুখী হোৱা বুলি কৈছিল গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে। সেই চাৰ্জশ্বিটখন পঢ়ি তেওঁলোক সন্তুষ্ট হোৱা নাই। সেই চাৰ্জশ্বিটখন পঢ়ি ভাল নে বেয়া সেই কথাখিনি তেওঁলোকে পিছত জনাব, পিছৰ সময়খিনিত জনাব। যিহেতু বহুত ডাঙৰ চাৰ্জশ্বিট, বহুত দীঘলীয়া চাৰ্জশ্বিট, কিমান হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বিট হয় সেয়া হয়তো আপোনালোকে গমেই পায়। গতিকে সেয়া কথা পিছত তেওঁলোকে জনাব। কিন্তু আমাৰ একাংশ মানুহে যিহেতু বদনাম উলিয়াবৰ কাৰণে প্ৰতিটো মুহূৰ্ততে চেষ্টা কৰি থাকে, প্ৰতিটো মুহূৰ্ততে তেওঁলোকে কিবা নহয় কিবা এটা খুদ উলিয়াবৰ কাৰণে, এনেকৈ বিতৰ্ক কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি থাকে। গতিকে সেইবাবেই গৰিমা শইকীয়া গাৰ্গক, জুবিন গাৰ্গৰ পত্নী, সেই জুবিন গাৰ্গৰ পত্নী আজি ইমান এই কেইটা দিন জুবিন গাৰ্গৰ অবিহনে কেনেকৈ কটাইছে, তেওঁৰ ভগ্নীয়ে কেনেকৈ কটাইছে, সেয়া নাভাবি তেওঁলোকক বদনাম সানিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁলোক বিক্ৰী গ'ল, তেওঁলোক অমুক হ'ল তমুক হ'ল, এনেধৰণৰ মন্তব্যসমূহ আগবঢ়াইছে। গতিকে খুব বেয়া কথা। এয়া অনুপম চক্ৰৱৰ্তীয়ে সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট। সেই পোষ্টটো পঢ়াৰ পিছতহে মই আচলতে মূল কথাখিনি জানিব পাৰিলোঁ, আচলতে মানুহে কিহৰ কাৰণে গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰক তেনেকৈ কৈ আছে। আচলতে এইবোৰ খুব বেয়া কথা। তেওঁলোকে ইমান দিনৰ পিছত যে, আজি 2.5 মাহৰ পিছত যে চাৰ্জশ্বিটখন ওলাল, চাৰ্জশ্বিটখন দাখিল কৰা হ'ল 12 ডিচেম্বৰ তাৰিখে, সেই কথাখিনিত তেওঁলোক সন্তুষ্ট হৈছে। তেওঁলোকে চাৰ্জশ্বিটখন পঢ়ি তেওঁলোক সন্তুষ্ট হোৱা নাই। সেই কথাখিনি অনুপম চক্ৰৱৰ্তীয়ে স্পষ্টীকৰণ দিছে, সামাজিক মাধ্যমত তেওঁ লিখি স্পষ্টীকৰণ দিছে। এইখিনি আছিল মূল কথাখিনি। হয়তো আপোনালোকে জানি আচৰিত হ'ব। গতিকে নজনা নুবুজাকে কাকো বদনাম কৰিবৰ কাৰণে চেষ্টা নকৰিব। একাংশ মানুহ থাকে, তেওঁলোকে যিকোনো প্ৰকাৰে এটা বদনাম উলিয়াবৰ কাৰণে চেষ্টা কৰে। গতিকে তেনেবোৰ কাম কৰাটো একেবাৰে উচিত নহয়। কাৰণ কোনোবাই নিজৰ স্বামীক হেৰুৱাইছে, কোনোবাই নিজৰ ককায়েকক হেৰুৱাইছে। অসমবাসী ৰাইজে আমাৰ অভিভাৱকহীন হৈ পৰিছে বৰ্তমান সময়খিনিত। গতিকে কি ক'ম আৰু, এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ। পুনৰ লগ পাম এনে ধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।